মানে যে এফোর্ট নেভার ডাইজ, এফোর্ট নেভার ডাইজ। তোমাৰ কেতিয়াও এফোর্ট যিটো কষ্ট কৰিবা কেতিয়াও মৃত্যু নহয়। গতিকে কেতিয়াও তোমাৰ কষ্ট বা সফলতাৰ মানে তোমাৰ কষ্ট কেতিয়াও এটা মানে কোৱা হয় যে সাকসেস ফেইলার ইজ দ্য পিলার অফ সাকসেস, ফেইলার ইজ দ্য পিলার অফ সাকসেস। যদি কোনোবা ব্যক্তি কোনোবা এটা কামত তোমালোকে হয়তো আজি ইয়াত ভাল ৰিজাল্ট কৰিছা, কাইলৈ হয়তো তোমালোকে কোনোবা নিজৰ ভবামতে পাৰফৰ্মেঞ্চ দেখাব নোৱাৰিব পাৰা, তাৰ অৰ্থ এইটো নহয় যে তুমি দুৰ্বল, তাৰ অৰ্থ এইটো নহয় যে তুমি একেবাৰে নোৱাৰিবা। যদি কিবা তোমাৰ কমি থাকিব চেষ্টা কৰিব লাগিব যে মই সেইটো কেনেকৈ ডাঙৰ মানুহবোৰে কয় ফেইল হ'লে মানুহটো ছাকচেছ হয়। ভাল ৰিজাল্ট কৰিব পাৰোঁ। সেইকাৰণে কোৱা হয় যে ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। তুমি যদি অলপ নিজকে ভাবিছা যে মই ফেইল হৈছোঁ, সেইটো মনত ৰাখিবা, এইটো ফেইল নহয়, কি তোমাৰ ছাকচেছৰ লক্ষ্য। কাৰণ ফেইল মানে এইটো কি? FAIL, ফাৰ্ষ্ট এটেম্প ইন লাৰ্ণিং। তোমালোকৰ এইটো লাৰ্ণিঙৰ প্ৰথম এটেম্পে, গতিকে সেইটো তুমি ক'ব পাৰা। গতিকে ফেইল মানে হৈছে ফাৰ্ষ্ট এটেম্প ইন লাৰ্ণিং, আৰু ই কেতিয়াও এইম নহয়, এফৰ্ট নেভাৰ ডাইজ। আৰু জীৱনত কেতিয়াও নো শব্দটো নকৰিবা, সদায় পাৰিম বুলি ভাবিবা। সদায় পৃথিৱীখন চবফালে চাবা, তোমালোকৰ 5টা জ্ঞানেন্দ্ৰিয় চবৰে আছে, চকু কাণ নাক জিভা ছাল, এই 5টা এলাৰ্ট কৰি থাকিবা। আৰু শিক্ষা আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে। শিক্ষাৰ অৰ্থ এইটো নহয় যে তুমি অকল কিতাপখন পঢ়িলা আৰু সেইটো তোমাৰ শিক্ষা নহয়। শিক্ষাৰ লগত জ্ঞানৰ প্ৰয়োজন আছে। অকল তুমি শিক্ষিত হ'লেই নহ'ব, যদি তোমাৰ জ্ঞান নাথাকে তুমি এজন শিক্ষিত হৈ বহু পঢ়া শুনাত চোকা হ'ব পাৰা, কিন্তু তোমাৰ জ্ঞানৰ অভাৱৰ কাৰণে তুমি ভাল নাগৰিক হ'ব নোৱাৰিবা। আৰু আমাৰ লক্ষ্য কি? একোজন ভাল নাগৰিক হোৱা, এজন ভাল মানৱ সম্পদ হোৱা। ভাল নাগৰিকতকৈ আৰু ওপৰত একো নাই। তাৰ কাৰণে তুমি লক্ষ্য তোমাৰ যিকোনো হ'ব পাৰে, প্ৰফেচনেলি তুমি এজন যিকোনো ধৰণৰ মই যিকোনো এটা বৃত্তি তোমালোকে ল'ব পাৰা, কিন্তু ভাল মানুহ বা ভাল নাগৰিক বা ভাল এজন মানৱ সম্পদ সেইটো ডাঙৰ দেশৰ কাৰণে এটা সম্পদ। আমাৰ দেশখন আটাইতকৈ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি জনসংখ্যা দেশ হ'বলৈ গৈ আছে, আৰু আমাৰ যিটো যুৱ প্ৰজন্ম আটাইতকৈ পৃথিৱীৰ ভিতৰতে বেছি হৈছে। আপুনি গম পায় যে চাইনাৰ পপুলেশ্যন আমাতকৈ অলপ বেছি আছে, কিন্তু আমি আৰু কেইদিনমানৰ পিছত আমি মানে আমাৰ ইণ্ডিয়াত ক্ৰছ কৰি যাব। আৰু আটাইতকৈ বেছিকৈ যদি আমাৰ যুৱ প্ৰজন্ম চাওঁ, তোমালোকৰ আটাইতকৈ বেছি যুৱ প্ৰজন্ম হ'ব, আৰু সেই সময়ত বহুত সমস্যাও দেখা দিব। কাৰণ যে বেছিকৈ পপুলেশ্যন হোৱাৰ লগে লগে কি হয় যে নিবনুৱা সমস্যাৰ বা অন্যান্য বহুত সমস্যা আহিব। গতিকে এই সমস্যাবিলাকে বিভিন্ন ক্ৰিয়া কৰিব। তাৰ লগতে সমাজৰ যিবিলাক মানে শক্তি কিছুমান থাকে, বেয়া শক্তি যিবিলাক সমাজখন বেয়া কৰি আছে, কোনোবাই ড্ৰাগছৰ ব্যৱহাৰ কৰিছে, কোনোবাই গাঞ্জা খাইছে, কোনোবাই মদ খাইছে, এইবিলাক মানুহৰ পৰা সমাজখনক উদ্ধাৰ কৰাৰ দায়িত্বটো তোমালোকৰহে আছে। কাৰণ তোমালোকে পাৰিবা, তোমালোকে যুঁজাৰ সেইকাৰণে তোমালোকে লাভ কৰিছা, আৰু তোমালোকে আগুৱাই যোৱা, তোমালোকে বহুত ডাঙৰ মানুহ পাৰিবা। মই আকৌ কৈছোঁ যে সমাজত বেয়া আৰু ভাল শ্ৰেণী মানুহৰ মাজত ভাল মানুহ হিচাপে গঢ় লৈ উঠা বেয়া শ্ৰেণী মানুহ নাইকিয়া হৈ যাব। তোমালোকে সমাজখন আগুৱাব পাৰিবা, নিজৰ অঞ্চলটোৰ নাম তোমালোকে উজ্জ্বলাব পাৰিবা। গতিকে নো শব্দটো কেতিয়াও প্ৰয়োগ নকৰিবা। কাৰণ নো মানে কি? নো মানে কি? নো মানে তাৰ কোনো অৰ্থ নাই, বুজিলা? নো মানে হৈছে নিউ অপৰচুনিটি। নো মানে হৈছে নিউ অপৰচুনিটি। মানে নো মানে তুমি নো শব্দটো প্ৰয়োগ নকৰিবা, তুমি কোৱা নিউ অপৰচুনিটি। মোৰ যদি জীৱন ফেইল হৈছোঁ, নো মই নহয়, মই নিউ অপৰচুনিটি নতুন অপৰচুনিটি পাইছোঁ যে মই নেক্সট আকৌ তাতকৈ ভাল ৰিজাল্ট কৰিব পাৰিম। গতিকে জীৱনটো তেনেকুৱাই, সদায় তুমি পজিটিভ হৈ থাকিব লাগে। যদি তুমি পজিটিভ বা তুমি ধনাত্মক দিশৰে যদি তুমি আগবাঢ়ি যোৱা, তুমি কেতিয়াও মানে পিছুৱাই থাকিবা। নিগেটিভ মাইণ্ডছেটবিলাক আনিব নালাগে। নিগেটিভ মাইণ্ডছেটৰ আজিকালি বহুত বিভিন্ন ধৰণৰ ঘটনা হৈ থাকে, আমি সকলোৱে দেখা পাওঁ। গতিকে সদায় পজিটিভ হৈ থাকিব লাগে, পজিটিভ ভাইবলৈ মনত ৰাখিব লাগে, নিজৰ কৰ্ম কৰি যাব লাগে। গীতা পুৰাণ সকলো ধৰ্মগ্ৰন্থৰে লিখা আছে যে নিজৰ কৰ্ম ভালকৈ কৰা। গীতা শ্ৰীকৃষ্ণই কৈছিলে কৰ্মণি মাধিকাৰস্তে মা ফলেষু কদাচন। তুমি নিজৰ কৰ্ম কৰি যোৱা, কৰ্মৰ ফল চিন্তা নকৰিবা। তুমি যদি ভাল কাম কৰিছা তুমি ভাল ৰিজাল্ট পাবাই। খালি তোমাৰ তাৰ কাৰণে পজিটিভ মাইণ্ডছেট আৰু তোমাৰ অধ্যৱসায় আৰু কষ্ট কৰাৰ ক্ষমতা থাকিব লাগিব। আৰু নো শব্দটো প্ৰয়োগ নকৰিবা, কাৰণ নো মানে হৈছে নিউ অপৰচুনিটি, বুজিলা? আৰু সদায় এটা মনত ৰাখিবা, এটা কবিতা আমি সৰুতে কৈছোঁ, নৱকান্ত বৰুৱাদেৱৰ কবিতা নোৱাৰো। এই নোৱাৰো শব্দটো কেতিয়াও প্ৰয়োগ কৰিব নালাগে। তেওঁ কৈছোঁ যে নোৱাৰো কথা লিখা বেয়া কথা বৰ, কদাপি নহয় সিটো কথা মানুহৰ। এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিলা? ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰো বচন। 10 জনে পাৰে যদিও তুমিও পাৰিবা সিটো। হেনো জানি সাহ কৰি প্ৰাণ টানি কৰা, এবাৰ নোৱাৰিলে এশবাৰে কৰা। ধন্যবাদ।